হৰভোগ মইনপুৰী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী আৰু ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী আশীষ বচনেৰে তথা আয়তী উৰুলি আৰু হৰিধনীৰে সত্ৰৰ 40 গৰাকী আইমাতৃ আৰু ভকত বৈষ্ণৱে জগন্নাথপুৰীলৈ ধৰ্মযাত্ৰা কৰে। বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ একান্ত প্ৰচেষ্টা আৰু সত্ৰ পৰিচালনা সমিতিৰ সহায় সহযোগিতাত সম্পূৰ্ণ বিনামূলীয়াকৈ 10 দিনৰ বাবে যাত্ৰীৰ দলটিক পবিত্ৰ ধাম জগন্নাথ প্ৰেৰণ কৰা হয়। আৰক্ষী বিষয়াগৰাকীৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ লৈছে সত্ৰ পৰিচালনা সমিতিৰ লগতে আইমাতৃ তথা ভকত বৈষ্ণৱে। ঐতিহাসিক মইনপুৰী সত্ৰৰ তৰফৰ পৰা প্ৰায় 40 গৰাকী আইমাতৃ ভকত বৈষ্ণৱক আমি জগন্নাথপুৰীৰ পবিত্ৰ জগন্নাথপুৰী দৰ্শনৰ বাবে প্ৰেৰণ কৰোঁ আৰু আজি অনুষ্ঠানটিত আমাৰ মইনপুৰী সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰীয়া প্ৰভু শ্ৰী শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী প্ৰভু, ডেকা সত্ৰীয়া ধৰ্মেশ্বৰ অধিকাৰী প্ৰভুৰ আশীষ বচন আৰু হৰিধনীৰে আমি জগন্নাথপুৰীলৈকে এই তীৰ্থযাত্ৰী দলটিক প্ৰেৰণ কৰিছোঁ। এই ক্ষেত্ৰত আজি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ একান্ত সহায় সহযোগিতাত আজি এই তীৰ্থযাত্ৰীৰ দলটিক আমি প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ তেখেতসকলে জগন্নাথপুৰী দৰ্শন কৰি এক আধ্যাত্মিক তত্ত্বৰে তেখেতসকলে উপকৃত হ'ব আৰু খুব কুশলে আৰু মংগলে যাতে তেখেতসকলে ঘূৰি আহিব পাৰে। প্ৰায় 10 দিনীয়া এই ভ্ৰমণসূচীটোত আমি সত্ৰৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ তেখেতসকলক প্ৰেৰণ কৰা হৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ যিসকল ভকত বৈষ্ণৱ আইমাতৃ আছিল তেখেতসকলক আমি জগন্নাথপুৰীলৈ আজি প্ৰেৰণ কৰিছোঁ। এই ক্ষেত্ৰত অসম আৰক্ষীৰ এগৰাকী দক্ষ বিষয়া শ্ৰদ্ধেয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আৰ্থিক মানসিকভাৱে যি সহায় সহযোগিতা কৰিছে তেওঁক আমি গুৰুজনাৰ ভক্তিভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ অসম আৰক্ষীত বহু কৰ্তব্যৰত বিষয়া আছে বা আমাৰ বহু সামাজিকভাৱে সচ্ছল ব্যক্তি আছে, কিন্তু তেনেস্থলত মাননীয় আৰক্ষী অধীক্ষকগৰাকী সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বদন্যতা দেখাইছে, যি মহৎ প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাত সন্মানীয় আৰক্ষী অধীক্ষকগৰাকীক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে ইতিমধ্যে বৰপেটা জিলাৰ বিভিন্ন সত্ৰ মঠ মন্দিৰ নামঘৰলৈকে তেখেতে সহায় সহযোগিতা আগবঢ়াই আছে। বিভিন্ন হৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, ডিবি নিউজ।